ৰাতিপুৱাতে আহি আইসকলে ধুনীয়াকৈ চব্জি কাটি আছে আৰু এইফালে ভাতো যোগাৰ কৰি আছে। যেহেতু ভাত ৰান্ধি হ'ল সেইবাবে আকৌ চয়াবিনো ভাজিছে। এই চয়াবিনখিনি ভাজি দিব, ৰঙালাও পটল এইবোৰত ভাজি দিব। আৰু আনফালে এইফালে ভকতকেইজনক চিৰা ব্যৱস্থা কৰি দিয়া হৈছে, যিহেতু তেওঁলোকে একো খায়ে নাহে ঘৰৰ পৰা। আৰু এইফালে বেঙেনা বেচন লগত ফ্ৰাই কৰি আছে। আজি আয়োজনটো কি হৈছে মই কোৱাই নাই নহয়। আজি মোৰ দাদা ছোৱালীজনীৰ জন্ম হোৱা এমাহে হৈ গ'ল। সেইবাবে ভকতসকলক মাতি আনি এসাঁজ খাওঁ বুলি ভাবিছোঁ, লগতে এখন নামো পাতি দিওঁ বুলি ভাবিছোঁ। সেইবাবে এই ভাগ আয়োজন কৰা হৈছে। ভকতসকলক বৰ ধুনীয়াকৈ ভাতকেইটা দিছোঁ, যাতে তেওঁলোকে একো মনত দুখ পাই নাযায়। আৰু আইসকলো